নমস্কাৰ ববিতাস কুকিং টুৰ এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। বহুত বেছি গৰমৰ কাৰণে কোনো ধৰণৰ ভিডিঅ' বনোৱা হোৱা নাই। আশা কৰোঁ আপোনালোক সকলোৰে নিশ্চয় ভাল। একদম কিবা ভাবিব নোৱাৰা এটা গৰম পৰিছে, কাৰ ভিডিঅ' বনাব মন যাব, কথা ক'বলৈ যিহেতু মনেই যোৱা নাই। আজি এই ছোৱালী আহিছিলে কাৰণে যিহেতু তাইক ঘূৰি যাবলৈ হ'ল, কিবা বিশেষ কামত তাই আকৌ আহিছিলে অসমলৈ। যোৱা আগে বোলে অকণমান জুডিঅ'ত সোমাই, এয়া জুডিঅ' মানে ডিব্ৰুগড়লৈ আহিছোঁ। দুলীয়াজনৰ পৰা ওচৰতে ক'বলৈ গ'লে জুডিঅ'ত ডিব্ৰুগড়তে আছে, সেই তালৈ আহিছিলোঁ। তাই যোৱাবাৰ সেই বজাৰ কৰি অকণ ভাল পালে বোলে, সেইকাৰণে ক'লে মই আজি যে জুডিঅ'ত সোমাওঁ। আমাক আৰু এটা পৰিয়ালে আমাক জইন কৰিব, আপোনালোকে দেখাই দিম সকলো ভিডিঅ'বোৰ, কাৰণ গৰমত একো বেলেগ ভিডিঅ' বনোৱা হোৱা নাই। এইটো ভিডিঅ' আজি বহুত দিনৰ মই আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ, আৰু আজি ভিডিঅ'টো যেনে পাৰিম অকণ আপোনালোকক লৈ আহিম। আশা কৰোঁ আপোনালোকে চাব, আৰু আমাক আহি কোনে জইন কৰিছে ইতিমধ্যে পালেহি ডিব্ৰুগড়। আপোনালোকক সকলোখিনি দেখুৱাই থাকিম। বলক তেন্তে যি পাৰোঁ যেনেকৈ পাৰোঁ অকণমান দেখুৱাম। বজাৰ চজাৰ কৰি হৈ গ'ল। আমি এতিয়া বৰ্তমান যাম লাঞ্চ কৰিবলৈ। আপোনালোকক সেইকাৰণে জনাইছোঁৱেই যে আমাক আৰু লগ কৰিবলৈ আৰু এটা পৰিয়াল আহিছে দুলীয়াজনৰ পৰা। সিহঁতি আহি আমি য'ত লাঞ্চ কৰিম তালৈ আহি পাই গ'ল। ৰ'ব দেই, বহুত ভিৰ। তেওঁলোক আহি পিনে এই হোটেল পাই গ'লহি। আমি এতিয়া একেলগে সকলোৱে অকণমান সময় লগ হয় আৰু লাঞ্চ কৰিম। লাঞ্চ কৰি চাওঁচোন, আৰু এফালে যোৱা কথা আছে, গ'লে আপোনালোকক নিশ্চয় ভিডিঅ'টো দেখুৱাম। বহুত ভিৰ ভাৰ জানে, আৰু ৰাস্তাত গাড়ী বহুত দূৰত পাৰ্কিং কৰি থৈ আহিছোঁ। অকণমান বেষ্টমেণ্টত থ'বলৈ বেয়া পায়, বহুত ঠেকটোৰ কাৰণে। এতিয়া ব'লক তেওঁলোককো লগ কৰিম, আৰু আমি লাঞ্চ কৰিবলৈ ক'লৈ গৈ আছোঁ সেইটো আপোনালোকক দেখুৱাম। চাই থাকক ভিডিঅ'টো। ফালে ছোৱালী দেখিছে, সেইপাল লৈ গৈছে, কিনিছে। জুডিঅ'ত কি ভাল পায় নাজানো, মুঠতে আৰু তাই দিল্লী জুডিঅ' কেইখনতকৈও ডিব্ৰুগড় জুডিঅ'ত বেছি ভাল পায়, সেইকাৰণে আহিছে, বজাৰ চজাৰ কৰি লৈছে সেইসোপা। জুডিঅ'ত সোমাইছিলোঁ, বজাৰ কৰি মেলি আহিলোঁ, আপোনালোককতো জনাইছিলোঁ। এতিয়া আহিছোঁ আমি হোটেল মেৰিডিয়ানত, আৰু তাৰ যিখন ৰেষ্টুৰেণ্ট এম্ব'চিয়া, তাত এতিয়া লাঞ্চ কৰিম। আমাৰ কাৰণে আৰু এটা পৰিয়াল ৰৈ আছে। কোন আহিছে কি কৰিছে আপোনালোকক দেখুৱাম। এয়া বেছমেণ্টৰ পৰা যাম ৰেষ্টুৰেণ্টলৈ, 3rd ফ্ল'ৰত আছে। আৰু দুলীয়াজনৰ পৰা আমাক লগ কৰিবৰ বাবে আমাৰ এটা বহুতেই মৰমৰ পৰিয়াল অনন্ত ৰিকি আৰু তেওঁলোকৰ দুটা সন্তান স্নেহা আৰু ফিৰ আমাৰ লগত দুপৰীয়া এসাঁজ একেলগে খাওঁ বুলি ডিব্ৰুগড়লৈ আহিছিল। অৱশ্যে আমাৰ লগত বুলি নহয়, মোৰ ছোৱালী অহাৰ বাবে, কাৰণ ৰুচি মানে মোৰ ছোৱালীক সিহঁতৰ পৰিয়ালটোক বহুতেই বেছি মৰম কৰে। দিল্লীলৈ গ'লেও লগ নকৰাকে কোনোদিনে উভতি নাহে, আৰু সেইবাবে দুপৰীয়া এসাঁজ একেলগে খাওঁ বুলি আহিছিলো।
আৰু ইতিমধ্যে ৰেকিয়ে খাবৰ বাবে বহুত কিবা কিবি অৰ্ডাৰ দি থৈছিল আমি বেলেগ একো অৰ্ডাৰ দিব নহল কিন্তু ছোৱালীয়ে মেইন কোৰ্ছৰ বাবে কিবা কিবি অৰ্ডাৰ দিছিল কিন্তু সেইবিলাকৰ ভিডিঅ' কৰিব নহল কাৰণ কেমেৰা অন কৰি থলে সকলোৱে ফটো কৰিবলৈ বা সময়খিনি এনজয় কৰিবলৈ ভাল নাপাব পাৰে বুলি ভাবি কেমেৰাটো বন্ধ কৰি থলো আৰু ময়ো নিজেও যিমান পাৰো তেওঁলোকৰ লগত কথা বতৰা পাতি অকণ ফটো কৰিলো সেইবাবে বৰ এটা ভালকৈ ভিডিঅ' বুক কৰা নহল কিন্তু আপোনালোকক জনাব লাগিব হোটেল মেৰিডিয়ানৰ ৰেষ্টুৰেণ্ট এম্বছিয়া খোৱা বোৱা সঁচাকৈ বহুতেই ভাল আছিল আৰু দুপৰীয়া ভাত পানী খাই মেলি এতিয়া আমি ওলাই আহিছোঁ আপোনালোকক দেখালোঁ অৱশ্যে গোটেই হোটেল বা ৰেষ্টুৰেণ্টখন আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ কিন্তু আপোনালোকক ইতিমধ্যে এইটোতো দেখুৱালোঁ যে আমাক দুলীয়াজনৰ পৰা ৰিকি অনন্ত আৰু ল'ৰা ছোৱালী দুটা স্নেহা আৰু হিৰ চাৰিওটা আহিছিলে সিহঁতে কৈ আছিলে একেলগে আহিম আৰু একেলগে এসাঁজ খাম আৰু আমাৰ যিহেতু আজি ডিব্ৰুগড়ত অলপ কামো আছিলে সেইকাৰণে একেলগে মিলাই আহিলোঁ আৰু এতিয়া সেই খোৱা বোৱা কৰি ওলাই গৈ আছোঁ আমি এতিয়া যাম বগীবিল বগীবিলৰ অকণমান দেৰি ৰম তাৰ পাছতহে দুলীয়াজনৰ উভতি যাম আৰু যি পাইছোঁ দেখাইছোঁ কিন্তু ভিডিঅ'ত সকলো যিহেতু কমফৰ্টেবল নহয় সেইবাবে ভিডিঅ' কৰা নহ'ল আৰু তাত কি খাইছোঁ কি কৰিছিলোঁ সেইখিনি ইমান দেখাব নোৱাৰিলোঁ মোৰ কণ্টেণ্টে তেনেকুৱা মই ক'লৈ আহিছোঁ কি কৰিছোঁ কিনো খাইছোঁ ক'ত বা খাইছোঁ কেনেকুৱা খোৱা বোৱা সকলো ৰিভিউ দিয়া হয় আৰু বাকী যি কি নহওক ক'লৈ আহিছোঁ কি কৰিলোঁ অকণমান সৰুৱাকৈ বোলো ভিডিঅ'টো আজি লৈ আহিম বহুত দিন যিহেতু গৰমৰ কাৰণে ভিডিঅ' লৈ অহা হোৱা নাই সেইবাবেহে আজি আচলতে এই ভিডিঅ'টো লৈ আহিছোঁ এতিয়া ব'লকচোন বগীবিলত কি দেখাব পাৰোঁ নোৱাৰোঁ নাজানো বা পানী কিমান হৈছে ব্ৰহ্মপুত্ৰত সেইটোও নাজানো যিকণ পাৰিম আপোনালোকক তাতো অকণ দেখাব চেষ্টা কৰিম এতিয়া বৰ্তমান গৈ আছোঁ আৰু সিহঁতি আমাক আগে গৈ আছে আপোনালোকক গৈ একেবাৰে বগীবিলৰ ব্ৰিজৰ ওচৰতে লগ পাম বলক তেন্তে গৈ থাকোঁ এতিয়া ভাত পানী খাই আহি আপোনালোকক জনাইছিলোঁ যে আমি বগীবিলৰ ব্ৰিজৰ ওচৰলৈ যাম আমি ৰিভাৰ ফ্ৰণ্টত আছোঁহি দেখালোঁ সোমাই আহোঁতে আপোনালোক ইতিমধ্যে দেখিলে এতিয়া বাচ্চা ভিতৰত বহি আছে ভিডিঅ' ইমান কৰা হোৱা নাই যিকণ পাৰিছোঁ মই অলপ অলপকৈ কৰি আছোঁ যি পাৰোঁ আপোনালোকক বোলো দেখুৱাম কাঞ্চনজংঘালৈ আহিছিলোঁ তাত এটা ৰাইডো লৈছিলোঁ তাত খোৱা বোৱা কৰিছোঁ কিন্তু ৰিভাৰ ফ্ৰণ্টতহে আজি প্ৰথমবাৰ সোমাইছোঁ এনেই ৰাস্তা দি যাওঁতেহে দেখিছোঁ মানে এই ওপৰ দি এই দেখিছে ৰাস্তাটো এইটো ৰাস্তাটো এইফালেদি যাওঁতেহে দেখি যাওঁ আৰু সোমোৱা নাই আজি বোলো সোমাই যাওঁ অকণমান বগীবিলৰ ৰাতি ভিউটো চাই যাওঁ যিহেতু ছোৱালী আহিছে ছোৱালী অহাৰ কাৰণে অকণমান বোলো সোমাই যাওঁ ফুৰাবলৈও লৈ আহিছোঁ কাৰণ আজি অলপ বতৰটো ভাল কৰিছে এইকেইদিনত যিমানে গৰম বাহিৰত ওলোৱাটো পচিবল নহয় কাৰো মনো নাযায় আজি অলপ বতৰ ভাল কৰাত আমি ওলাই আহিলোঁ একেলগে দুইটা পৰিয়াল সিহঁতে আমাতকৈ অকণ দেৰিকৈ আহিছে যিহেতু আমাৰ সেই ভিডিঅ'ত অলপ বজাৰ আছিলে আৰু এইফালে পাৰ্ক এখনো আছে বৰ ধুনীয়া এইটো বৰ মৰম লগা ল'ৰাটো আছে ভিডিঅ'টো চাই থাকোঁ যি পাৰোঁ তেনেকৈ দেখুৱাম বেছি দেৰি নকৰোঁ ইয়াত চাহ তাহ খাম চাগে কি খাওঁ নাজানো যিহেতু এসোপামান খাই অহা হৈছে এই পোৱালিটো আমনি কৰি আছে মাকটো চাহ তাহ খাই অকণমান ৰাতি বগীবিলৰ ব্ৰিজৰ পৰা ভিউটো চাই যাম ভাবিছোঁ সন্ধিয়া যিহেতু ভিউটো চাই অকণমান ভাল লাগিব অলপ সময় ইয়াত ৰম এতিয়া ৰৈ তাৰপিছত অকণমান ভিউটো চাই আমি দুলীয়াজনে ঘূৰি যাম চাওঁ আপোনালোকক যি পাৰোঁ দেখুৱাম তেনেকৈ অলপ অলপকৈ দেখুৱাই থাকিম বৰ মৰম লগা পোৱালি এটা আছে আপোনালোকে দেখুৱাম ভাবিছোঁ কিন্তু দূৰলৈ গুচি গ'ল ঠিক আছে চাই থাকক আৰু গৈ পোৱাৰ লগে লগে বাহিৰত অকণমান গৰম যেন অনুভৱ হোৱাত আমি সকলো ভিতৰতে বহিলো কল্ড ড্ৰিংকছৰ লগতে ফেনৰ বতাহ খাই মেলি অকণমান দেৰি তাতে সময় পাৰ কৰি সন্ধিয়া বেলিটো পৰাৰ পাছত আমি বাহিৰত এনেদৰে বহো বুলি ভাবিলো আৰু কিবা কিবি অলপ খাবলৈ অৰ্ডাৰ দিয়া হ'ল আৰু ইহঁতকেইটাক দেখিছে নহয় এটাৰ ভিডিঅ'ত ওলাবলৈ মন নাই সেইকাৰণে মোক কাট দেখাইছে মানে মই ভিডিঅ'টো সিহঁতক কাটি দিব লাগে
আৰু সকলোৰে মুখত আমাৰ যে হাঁহি দেখিছে কিয় বাৰু জানেনে সকলোৱে মোক জোকাৰি আছে আৰু কাৰণটো হ'ল আজি বহুত দিনৰ পৰা অলপ দিনৰ আগলৈকে বগীবিল দলঙৰ আধা লাইট জ্বলে আধা লাইট নজ্বলে মানে কেতিয়াবা এই পাৰে আধা লাইট জ্বলে কেতিয়াবা ইটো পাৰে আধা লাইট জ্বলে আৰু আজি সৌভাগ্যবশতঃ সম্পূৰ্ণ বগীবিল দলঙৰ লাইট খিনি জ্বলি উঠিছিল আৰু সেইবাবে সকলোৱে মোক জোকাৰি আছিল কাৰণ মই কৈ আছিলো যদি আজি সম্পূৰ্ণ লাইট নজ্বলে তেতিয়াহ'লে মই ৰজা ঘৰলৈ চিঠি লিখিম আৰু সেইবাবে মোক সকলোৱে জোকাৰি আছিল যে আজি ববীৰ ভয়তে বগীবিল দলঙৰ সকলোখিনি লাইট জ্বলি উঠিছিল কিন্তু নাজানো কিহৰ কাৰণে আজি সম্পূৰ্ণ লাইট খিনি জ্বলি উঠিল বাৰু যি কি নহওক সকলোৱে হাঁহি ধেমালি সময়খিনি এনেদৰে পাৰ কৰিছিলো আৰু হাঁহি ধেমালি সময়খিনি এনেদৰে পাৰ কৰাৰ ঠিক অলপ সময় পাছতে আমাৰ খোৱা বোৱাবোৰ আহি পালেহি আৰু খোৱা বোৱাত বিশেষ এটা অৰ্ডাৰ দিয়া হোৱা নাছিল তথাপিতো ইহঁতকেইটা মানে ল'ৰা ছোৱালীকেইটা গৈছে যেতিয়া নোখোৱাকে আহিব জানো সেই বুলিয়ে চিকেন পকৰা পৰ্ক ড্ৰাই ফ্ৰাই কফি চাহ এনেদৰে কিবা কিবি অলপ খোৱা হ'ল ঠিক আছে তেন্তে এতিয়া খাই লওঁ অলপ সময় পাছত লগাই আছো আজিৰ দিনটো এনেদৰে ৰিকিহঁতৰ পৰিয়াল মানে অনন্ত ৰিকি স্নেহা হিৰ মই ৰুচি আৰু এওঁ আমি দিনটো এনেদৰে সময়খিনি পাৰ কৰিলোঁ যি পাৰিলোঁ অকণমানকৈ দেখালোঁ আৰু সকলোৱে জানে ভিডিঅ' কৰিলে কমফৰ্টেবল নহয় সেইকাৰণে বেছিকৈ ভিডিঅ' কৰি থকা নাই বা খোৱা বোৱাবোৰ দেখুওৱা নাই আনকালে যেনেদৰে আপোনালোকক দেখুৱাম বা সদায় দেখুৱাই আহিছোঁ আমি আচলতে এই চিনটো চাবলৈ ৰখি আছোঁ বগীবিলৰ এনেদৰে লাইট জ্বলিলে চাই ভাল লাগে সেইবাবে বোলো অকণমান সময় ৰৈ দিওঁ ইয়াতে বহোঁ তাৰপিছত আৰু আমি দুলীয়াজান যামগৈ এতিয়া চাওঁচোন কি কৰে যদি ব্ৰিজৰ ওপৰলৈ যাব বিচাৰে মানে যাম নহ'লে আমি দুলীয়াজান ঘূৰি গুচি যাম আশা কৰোঁ যি পাৰোঁ যি নোৱাৰোঁ অলপ অলপকৈ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আপোনালোকে তেনেদৰে ভিডিঅ'টো চাব আৰু চাই ভাল পাব ইয়াত ভালেই লাগিলে বেয়া লগা নাই ঠাণ্ডা এটা পৰিৱেশ গৈ থাকোঁ এতিয়া ঘৰলৈ 11টামান বজাতে ওলাই আহা এতিয়া যাম তাত গান বাজি থকাৰ বাবে বেছিকৈ আপোনালোকৰ লগত কথা পতা নহ'ল আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু চাই ভাল পালে জানি কৈ আহিছোঁ সদায় একেবোৰ কথা কৈ আহোঁ তেন্তে আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ'তে অতি সোনকালে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি বাই বাই আৰু নাজানো আজি কিহৰ বাবে সৌভাগ্যবশতঃ বগীবিল দলঙৰ সকলোখিনি লাইট জ্বলি উঠিছিল কাৰণ ৰিকিহঁতৰ মুখেৰে গম পোৱাত আৰু ৰিভাৰ ফ্ৰণ্টৰ সেই কৈছি অনাৰ মুখেৰে গম পোৱাত আৰু বেলেগৰ মুখেৰে গম পোৱাত দলঙৰ আধাখিনি ইটোৰ পাৰে কেতিয়াবা লাইট জ্বলে এইটোৰ পাৰে নজ্বলে আৰু কেতিয়াবা এইটোৰ পাৰে জ্বলে সিটোৰ পাৰে নজ্বলে তেনেকুৱা হৈ আছিল আজি সেই সম্পূৰ্ণ লাইটখিনি যিহেতু জ্বলি উঠিল তাৰ বাবে সকলোকে ধন্যবাদ যোনে যে আজি ভাগ্য বুলি ক'ব লাগিব লগ দিলে কাৰণ আমি সকলোৱে দেখিছো যদিও মোৰ ছোৱালীয়ে ৰাতি পৰিৱেশটো বগীবিল দলঙৰ আজিলৈকে দেখুওৱা নাই কাৰণ তাই যেতিয়াই আহে তেতিয়া আমাৰ আচলতে ৰাতি অহা নহয় সদায় দিনতে সেইফালেদি যোৱা হয় বা তাই দিনতে আহি গৈছে নাজানো আৰু কোনে আজি আমাৰ লগ দিলে